ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা। আজিৰ এই ভিডিঅ'টোৰ টপিক বহুতো ইম্পৰ্টেণ্ট সকলো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু যিবিলাক আনএমপ্লয়েড যিবিলাক মানুহ আছে তেওঁলোকৰ কাৰণে। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ ষ্টুডেণ্টসকলে বিশেষকৈ শুনিবা আৰু আনএমপ্লয়েড যিবিলাক মানুহ আছে তেওঁলোকে শুনিবা, হয়তো হেল্প হ'ব পাৰে। মই এই বিষয়ে তোমালোকক এই ভালকৈ আমি যদিও ক'ব নোৱাৰি, কিন্তু বিষয়খিনি এটলিষ্ট মই জনাব পাৰিম আৰু বিষয়খিনি জানিলে তেতিয়াহ'লে হয়তো হেল্প হ'ব পাৰে। আমি সদায় টকাৰ কাৰণে টকাৰ পিছে পিছে দৌৰি থাকোঁ যে আমাক টকা লাগে, ভাল এটা চাকৰি লাগে, ভাল এখন গাড়ী লাগে, ভাল এটা ঘৰ বনাব লাগে। তেনেধৰণৰ আমাৰ সকলোৰে আশংকা থাকে। আমি মধ্যভোগী পৰিয়ালৰ যিবিলাক মানুহ আছে, যিবিলাক ছাত্ৰ ছাত্ৰী হওক বা আনএমপ্লয়েড পাৰ্চনবিলাক যিবিলাক আছে তেওঁলোকে। কিন্তু এই যে কম্পিটিশ্যনৰ বৰ্তমান যুগ চলি আছে, কিবা এটা পাবৰ কাৰণে বহুত কম্পিটিশ্যন থাকে। বহুত মানুহে এপ্লাই কৰে চাকৰিৰ ক্ষেত্ৰত হওক বা আপোনালোকে যদি কিবা ডিগ্ৰী এটা কৰিবলৈ যায় তাতো কম্পিটিশ্যন থাকে। গতিকে মানুহ বেছি, কম্পিটিশ্যন হ'বই। কিন্তু আমাৰ বিশেষকৈ যিবিলাক মানুহ আছে, যিবিলাক আনএমপ্লয়েড হওক বা ছাত্ৰ ছাত্ৰীসকল যিবিলাক আছে, তেওঁলোকে সদায় বিচাৰে যে আমাক এটা চাকৰি হ'লে আমি ষ্টেবল হৈ যাওঁ। একচুৱেলি ভাল কথা, এইটো চাকৰি সকলোৱে পাব লাগে, চেষ্টা কৰিব লাগে। কিন্তু চাকৰি কৰিবৰ কাৰণে যিখিনি চেষ্টা কৰিবলৈ যাওঁতে যিখিনি সময় তেওঁলোকৰ নষ্ট হয়, যথেষ্ট সময় নষ্ট হয়, যিখিনি তেওঁলোকৰ সেই কামখিনি কৰিবৰ কাৰণে যায়, পিছত গৈ পেলাই তেওঁলোকে সেইটো নাপাই পেলাই তেওঁলোকে জীৱনত আনচাকচেছফুল হৈ পেলাই বহুত হতাশত ভুগিবলগীয়া হয়। গতিকে এনেধৰণৰ ভুক্তভোগী প্ৰায় বেছি সংখ্যক মানুহ এনেধৰণৰ ভুক্তভোগী আছে। গতিকে যিবিলাক যুৱা আছে, যিবিলাক বৰ্তমান কম বয়স, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। তেওঁলোকে এই বস্তুটো যদি যেনে আমি সকলোৱে ফেচবুকত বা ইউটিউবত ৰিলছবিলাক চাই থাকোঁ, খালি স্ক্ৰল কৰি আছোঁ, কিন্তু বিষয় একোৱেই নাজানো বা সময়খিনি এনেই নষ্ট হৈ আছে। গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, আজিৰ ভিডিঅ'টো স্কিপ নকৰিবা প্লিজ, এবাৰ শুনি লোৱা, হয়তো কামত আহি যাব পাৰে। আমি সদায় জীৱনৰ গতিত, জীৱনৰ যুদ্ধত সদায় চেষ্টা কৰি আছোঁ যে কিবা এটা কৰিবৰ কাৰণে, কিন্তু সেইখিনি কৰিব নোৱাৰোঁ। আমাৰ এটাই মাইনাছ পইণ্ট, সেইটো কাৰণত আমি জীৱনত কিবা একো কৰিব নোৱাৰোঁ, সেইটো হ'ল শিক্ষা। আৰু আমি যদি নৰ্মেল এডুকেশ্যন যিটো আছে সেইটো লৈ পেলাই শিক্ষা গ্ৰহণ কৰি পেলাই তাৰপিছত চাকৰিমুখী হৈ যেতিয়া আমি চাকৰিৰ কাৰণে দৌৰি থাকোঁ, চাকৰি পাম, প্ৰাইভেট ছেক্টৰত হওক, গভৰ্ণমেণ্ট ছেক্টৰত হওক, বিভিন্ন ছেক্টৰত আমি চেষ্টা কৰোঁ, কিন্তু নিজে যিখিনি পাবলগীয়া আছে সেইখিনি আমি নাপাওঁ। আৰু ৰিচেণ্টলি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এডভান্টেজ আছাম 2.0 যিটো গুৱাহাটীত পাতিলে, সেই সমিটটো, তাতে বিভিন্ন দেশৰ ইনভেষ্টৰসকল, আমাৰ ভাৰতবৰ্ষৰ আগশাৰী ইনভেষ্টৰসকল তাতে আহি পেলাই সকলোৱে প্ৰতিশ্ৰুতিও দিলে যে অসমত ভাল ভাল উদ্যোগ গঢ়িবৰ কাৰণে তেওঁলোকে উদ্যোগ বনাব বা ইণ্ডাষ্ট্ৰী বনাব। আৰু তাৰপিছত এই যে ব্যৱসায়মুখী অসমখন হৈ আছে বা অসম চৰকাৰে যিখিনি প্ৰচেষ্টা কৰি আছে, সেইকাৰণে মই বিশেষকৈ অসম চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মই যেতিয়া বাহিৰত আছিলোঁ, মহাৰাষ্ট্ৰত হওক বা দিল্লীত হওক, তেনে ঠাইবিলাকত আপোনালোকে এবাৰ ভিজিট কৰি চাব, আমাৰ অসমৰ মানুহ ক্ষুদ্ৰ পৰিমাণে গৈ পেলাই তাত ব্যৱসায় কৰিব পাৰে বা তাত গৈ পেলাই কাম কৰি আছে। কিন্তু তাত যে যিবিলাক ইণ্ডাষ্ট্ৰিয়েল হাব আছে, যিবিলাক ইণ্ডাষ্ট্ৰি ছেক্টৰ যিবিলাক বনাই ইমান বছৰৰ পৰা তেওঁলোকে গোটেই ভাৰতবৰ্ষখনত ডিষ্ট্ৰিবিউশ্যন কৰি আছে, বিভিন্ন প্ৰডাক্ট হওক, ছাৰ্ভিচ হওক, সেৱা, সেইবিলাক আমি অসমীয়াতো সেইবিলাক লওঁ। কিন্তু আমাৰ অসমত মেনুফেকচাৰিং বা আমাৰ অসমত যিবিলাক ইণ্ডাষ্ট্ৰিয়েল যিবিলাক ৰেভলিউশ্যন, ডাঙৰ ইণ্ডাষ্ট্ৰী হোৱাৰ তেনেধৰণৰ সপোন কেতিয়াও কোনে দেখা নাছিল। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এই যিটো পদক্ষেপ লৈছে, এইটো বহুত শলাগ ল'বলগীয়া, বহুত থেংক ইউ তেওঁক জ্ঞাপন কৰিলোঁ। আমি বিচাৰোঁ যে অহা 10-15 বছৰৰ ভিতৰত অসমত ডাঙৰ ইণ্ডাষ্ট্ৰী আহক,
আহি পেলাই অসমত মেনুফেকচাৰিং হওক ইনভেষ্টৰসকলে ইনভেষ্ট কৰক ডাঙৰ ডাঙৰ ফেক্টৰী হওক তেতিয়াহে আমি বেলেগ জাগাত এক্সপোৰ্ট কৰিব পাৰিম ইয়াতে আমি চাকৰি পাম কাম পাম কিন্তু তাতে আমি চাকৰি আৰু কাম পাবৰ কাৰণে নৰ্মেল এডুকেশ্যন ল'লে নহ'ব আমি স্কিল শিকিব লাগিব গতিকে এই যে সেমিকন্ডাক্টৰৰ যেটো টাটাৰ যেটো প্ৰজেক্ট লঞ্চ কৰা হৈছে যেটো উদ্বোধনী হৈ গ'ল অসমত গতিকে অসমৰ যিবিলাক ল'ৰা ছোৱালী আছে যিবিলাক ছাত্ৰ ছাত্ৰীসকল আছে বা নিবনুৱাসকল আছে তেওঁলোকে কি কৰিব লাগিব এই যিবিলাক সেক্টৰ আছে সেই সেক্টৰত কাম কৰিবৰ কাৰণে টেকনিক্যাল এডুকেশ্যনৰ প্ৰয়োজন হ'ব স্কিল শিকাৰ প্ৰয়োজন হ'ব গতিকে সেই সেক্টৰটোত যাব বুলি মই কোৱা নাই আৰু বিভিন্ন ধৰণৰ যিবিলাক ইণ্ডাষ্ট্ৰি আহিব সেইবিলাকত স্কিলৰ প্ৰয়োজন হ'ব যদি বাহিৰৰ ল'ৰা এটা ইয়াত আহি পেলাই কাম কৰে 20,000 বা 30,000 স্যালাৰি পায় তেওঁ তাতে ৰুম ৰেন্ট লাগিব বিভিন্ন টকা খৰচ হ'ব তেওঁৰ তাত ঘৰ নাই গতিকে এটা খৰচ হৈ যায় আৰু সেই পৰিমাণে যদি আমাৰ অসমৰ স্থায়ী বাসিন্দা এটা ল'ৰা এটা যদি তাতে কাম কৰে তেতিয়াহ'লে তেওঁ 1000 টকা কমতো সেই স্যালাৰিত কামটো কৰিব পাৰিব কাৰণ তেওঁ ঘৰতে আছে ঘৰত থাকিলে মানুহৰ এটা খৰচ কমি যায় যেনেকা ৰুম ৰেন্টটো এক নম্বৰত বাচি যায় তো এনেকা আমি যেতিয়া বাহিৰত আছিলোঁ তেনেকা আমাৰ যদি স্যালাৰি 30,000 হৈছিল 5,000 ৰুম ৰেন্টত গুচি গৈছিল তো সেই সমস্যাৰ বিনিময়ত বাহিৰা মানুহবিলাকে কাম কৰিবলৈ যাওঁতে আৰু লোকেল মানুহে কাম কৰোঁতে অলপ কমতো লাগিলে কৰি ল'ব পাৰে কাৰণ তেওঁলোকে হেৰি হয় কামখিনি খৰচ কম হয় গতিকে তেনেধৰণৰ এটা বেনিফিট থাকে গতিকে আমাৰ নিজৰ ঘৰতে যেতিয়া ইণ্ডাষ্ট্ৰি আহিব আমি সকলোৱে কাম কৰিব পাৰিম সেইবিলাক কাম কৰিবৰ কাৰণে আমাৰ স্কিল এডুকেশ্যনৰ প্ৰয়োজন আছে আমি টেকনিক্যাল এডুকেশ্যন যিবিলাক আছে বিভিন্ন ধৰণৰ স্কিল আছে সেইবিলাক শিকক যেনে এতিয়া এআই আহি আছে সকলো ইণ্ডাষ্ট্ৰিতে এআই ইউজ কৰা হ'ব এআই চলোৱাটো শিকা এআইৰ দ্বাৰা কেনেকৈ কাম কৰিব পৰা যায় এআইয়ে কি ধৰণৰ কাম কৰি এমপ্লয়ীবিলাকক মানে প্ৰমোট কৰিব পাৰে বা এমপ্লয়ীবিলাকে যদি এআই জানে তেনেধৰণৰ এই বিষয়বিলাক তোমালোকে ষ্টাডি কৰি ছাত্ৰ ছাত্ৰীসকল হওক বা আনএমপ্লয়েড সকলোৱে হওক যিবিলাক ইউৱা আছে তেওঁলোকে এইবিলাক শিকক ভৱিষ্যতত মানে ডাঙৰ এটা অসম বহুত উন্নত হ'ব অসমৰ যিবিলাক আমি যেনেকৈ দিল্লীত গৈ পেলাই মুম্বাই গৈ পেলাই বিভিন্ন ধৰণৰ স্মাৰ্ট চিটিবিলাক চাওঁ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বিল্ডিংবিলাক দেখিবলৈ পাওঁ কৰ্পৰেট অফিচবিলাক দেখিবলৈ পাওঁ সেইবিলাক আমাৰ অসমত আহিব গতিকে সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোক সকলোৱে এই ভিডিঅ'টো যিমান পাৰে সকলো ছাত্ৰ ছাত্ৰীকে শ্বেয়াৰ কৰিবা আৰু এডভান্টেজ আসাম 2.0ত যেটো উদ্দেশ্য লৈ পেলাই অসমত যে ইণ্ডাষ্ট্ৰিৰ কাৰণে যিবিলাক মুখ্যমন্ত্ৰী মহোদয় চিন্তা চৰ্চা কৰিছিল সেইবিলাকৰ সহযোগ হ'বৰ কাৰণে সকলোৱে স্কিল শিকা ভালকে আৰু হেতুৰ কাৰণে মই শুনিছোঁ অসম চৰকাৰে নাইলিটৰ আন্ডাৰত চৰকাৰী হিচাপে ষ্টুডেণ্টসকলক এই টেকনিক্যাল এডুকেশ্যনবিলাক শিকাবৰ কাৰণে কম্পিউটাৰ ৰিলেটেড হওক সেইবিলাক শিকাবৰ কাৰণে এটা কোৰ্সও লঞ্চ কৰিব কিবা কলেজৰ লগত কণ্টেক্ট হৈছে সেইখিনি তোমালোকে সাৰ্চ কৰা বিচৰা তাৰপিছত গৈ পেলাই এই বিষয় লৈ পেলাই মানে হেৰি কৰা শিকিবলৈ চেষ্টা কৰা তো মই এই উদ্দেশ্যৰে এই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছিলোঁ যাতে তোমালোকে টেকনিক্যাল এডুকেশ্যন শিকা স্কিল শিকা তেতিয়াহ'লে নিশ্চয় সেই কামৰ পিছে পিছে দৌৰিব নালাগিব কাম তোমালোকৰ পিছে পিছে দৌৰিব সেইকাৰণে আমি সদায় সকলোৱে স্কিল শিকিব লাগে স্কিল শিকিলে আমি গৈ পেলাই এটা সময়ত ভাল এটা প্ৰফেশ্যন সিলেক্ট কৰিব পাৰিম বা নিজৰ জীৱনত উন্নত হ'ব পাৰিম ভাল এটা চাকৰি পাম বা নিজে যদি ব্যৱসায় কৰিব পাৰিবা যদি স্কিল শিকিব পাৰা আৰু সদায় মানে এনে ধৰণৰ চিন্তাধাৰা হ'ব লাগে আমাৰ সকলোৰে যে আমি সদায় উদ্যমী হ'ব লাগে আমি সদায় অসমত কিবা এটা মেনুফেকচাৰিং কৰি পেলাই বাহিৰত বিক্ৰী কৰিব পাৰি নে কিবা অসমত যিবিলাক বস্তু মানুহে ব্যৱহাৰ কৰি আছে সেইবিলাক বস্তু আমি নিজে মেনুফেকচাৰিং কৰি আমাৰ অসমৰ ৰাইজৰ সেৱাৰ্থে সেইখিনি বস্তু যদি ব্যৱসায়ৰ জৰিয়তে বিক্ৰী কৰিব পাৰোঁ তেতিয়াহ'লে এটা ভাল উন্নত হ'ব আমাৰ নিজৰ পইচাখিনি নিজৰ জাগাত থাকিব এটা লোকেল মানুহজন উন্নত হ'ব সেই চিন্তা চৰ্চাৰে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গাইজ গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি এনে ধৰণৰ চিন্তা চৰ্চাৰে অসমত আপোনালোক সকলোৰ কাৰণে ভিডিঅ'বিলাক লৈ আহিবলৈ চিন্তা কৰোঁ যাতে ইউৱাসকলে ভাল এটা জীৱনত উন্নত কিবা কৰিব পাৰে যদি ভিডিঅ'টো ভাল লাগে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই বিষয়ত যেটো মই এই ভিডিঅ' বনাইছোঁ তাত কোনো প্ৰমোশনেল নহয় মই জাস্ট তোমালোক সকলোৰ কাৰণে ডিসকাস কৰিছোঁ আলোচনা কৰিছোঁ যদি ইয়াৰ কথা প্ৰসংগত কিবা
প্ৰব্লেম থাকে এই ভিডিঅ'ৰ তলত আমাক কমেণ্ট কৰি জনাব আমি নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোতে থেংক ইউ জয় আই অসম